নমস্কাৰ আজি আমি আহিছো লখৰাৰ ওচৰতে গাৰোঘলি আৰু এটো গাৰোঘলি চক বুলি কয় আৰু ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰ মান দূৰত এটা পিকনিক স্পট আছে মজা আমি এফালেদি প্ৰায় পিকনিক খাব আহো আৰু আহিলে এসআইটিএমখন দেখা পাওঁ আজি ভাবিছো এসআইটিএমৰ ভিতৰত যাম এসআইটিএমৰ গৰে পৰিবেশ দেখাম আৰু এই শিক্ষানুষ্ঠানখন একচুয়ালি কিহৰ কাৰণে বিখ্যাত এবোৰ আজি দেখাব গৈ আছো 1 কিলোমিটাৰ নে 1 মাইল আছো আচ্ছা আমি আলটিমেটলি আহি পালো এসআইটিএম একদম বিৰাট ধুনীয়া পৰিবেশ ভাই একবাৰ দেখাই দিয়াছো ইফালে একদম পাহাৰৰ লগতে লাগি আছে পাহাৰৰ সুৰাকে মেঘে জাসে হিয়াৰে আদৰ পঢ়াৰ কাৰণে বেষ্ট হয় আৰু পিসফুল আৰু সিটিৰ কাৰণ সিটিৰ ভিতৰতো বহুত কেইটা ইনষ্টিটিউট আছে কিন্তু হাই ৰমি পলিউশন সাউন্ড পলিউশন মানে কব গলে কনসেন্ট্ৰেচন কৰাত অকমান লছলিৰ কাৰণে ডিস্টার্ব হয় ইয়াতে এই বস্তুটো ভাল লাগিছে আৰু আগতে মই এফালে বহুত আহিছো গাৰোঘলি ওকে পিকনিক স্পটত হয় এটা নিজৰা এখন আছে বহুত ধুনীয়া আৰু বহুত মানুহ যায় কিমান দূৰ ইয়াৰ পৰা আপুনি ওয়াকিং ডিসটেন্স 2 মিনিট আচ্ছা মেইনলি আৰিফুলক এটা কথা সুধো এসআইটিএমত একচুয়ালি কি শিকিব পাৰে ল'ৰা ছোৱালী আমাৰ ইঞ্জিনিয়াৰিংৰ কাৰণে কম্পিউটাৰ সায়েন্স আছে ইলেক্ট্ৰিক্যাল এন্ড ইলেক্ট্ৰনিক্স আছে তাৰপিছত ইসি আছে সিভিল ইঞ্জিনিয়াৰিং আছে মেকানিক্যাল ইঞ্জিনিয়াৰিং আছে আমি ইলেক্ট্ৰিকৰ 5টা ডিপাৰ্টমেন্ট চলাও আচ্ছা আৰু মেনেজমেন্টৰ কাৰণে বিবিএ চলাও আৰু সিম্পল কোৰ্সৰ কাৰণে আমি বিসিএ চলাও আচ্ছা মই এটা কথা সুধো দেই একদম অকল মোৰ কথা নহয় বেছিভাগ গাৰ্জিয়ানে এইবোৰ কথা ভাবে যে ইনষ্টিটিউট কব গলে গুৱাহাটীত বা গুৱাহাটীৰ আশে-পাশে ইভেন মেঘালয়তো আলাগেখন আছে কিন্তু আপোনালোকৰ তাতে কিয় আহিব চাওক এতিয়া বহুতৰ সপোন থাকে যে কোনোবা গভৰ্ণমেন্ট কলেজত পঢ়িব যেনে কিবা আষ্টৰ নিচিনা এফিলিয়েটেড কলেজত পঢ়িব যেনে এইচিত পঢ়িলে আষ্টৰ এফিলিয়েশন সাৰ্টিফিকেটটো পায় আমাৰ মানে এক্সাক্ট সেম হয় আমিও এফিলিয়েটেড টু আষ্টৰ হও বাট আমাৰ ডিফাৰেন্সটো তাতে আহি যায় কি আমি প্ৰাইভেট ইনষ্টিটিউট হও সো কিছুমান ল'ৰা ছোৱালীয়ে এন্ট্ৰেন্স দিকিনি ক্লিয়াৰ কৰিব নোৱাৰিলেও আমি মানে ৰৈ থকা ল'ৰা ছোৱালীকেইটাক সপোনটো যাতে পূৰা কৰিব পাৰে গভৰ্ণমেন্ট সাৰ্টিফিকেশনটো যাতে হয় সেইকাৰণে আমি প্ৰাইভেটলি হিখিনি ইনক্লুড কৰাও সাৰ্টিফিকেটটো সেম ভ্যালু আহি যায় তো এতিয়া গভৰ্ণমেন্ট স্কুলত পঢ়িলে তাহতৰ এক্সট্ৰা সাৰ্টিফিকেশন একো নাপাব বা এক্সট্ৰা গাইডেন্সও নাপাব আমি সেইকাৰণে আইবিএমৰ লগত টাই আপ কৰিলো এতিয়া আইবিএমৰ ট্ৰেইনিং মডিউল তাৰপিছত ইন্টাৰ্নশিপ মডিউল সব আইবিএমে প্ৰডিউস কৰিব আইবিএমৰ পৰা ৰিপ্ৰেজেন্টেটিভ আহিব তাৰপিছত পঢ়াব তাৰপিছত ফিউচাৰ ৰেডি কৰি দিব আইবিএমে নিজে জব অফাৰ কৰিব বা ৰেডি কৰি দিব যে তুমি ইন্ডাষ্ট্ৰি এক্সপোজাৰ কেনেকে পায় প্ৰপাৰ ৰেডি হৈ যাব যে এক্সট্ৰা গাইডেন্স এটা ষ্টুডেন্টক যেটো লাগে মানে আফটাৰ ইঞ্জিনিয়াৰিং কৰাৰ পাছত কি কৰিব এই ৰাস্তাটো দেখুৱাবৰ কাৰণে কিবা এটা ইন্ডাষ্ট্ৰি এক্সপোজাৰ লাগে যাৰ কাৰণে আমি আইবিএমৰ লগত টাই আপ কৰিছো যাতে কি এক্সাক্ট ইন্ডাষ্ট্ৰি এক্সপোজাৰটো দিব পাৰে আচ্ছা ভাল বাৰু মানে প্লেসমেন্টটো হলে ভাল নহলে বহুত ল'ৰা ছোৱালী কি হয় পঢ়া শুনা কৰি লাষ্টত মানে বুজা নাই বহি থাকিব লগা হয় স্যার যি কি নহওক পৰিবেশটো বঢ়িয়া তাত ভাল লাগিছে এখন কি মেঘালয় পাহাৰ নেকি ইফ পাহাৰটো পাৰ হলে মেঘালয়ৰ আচ্ছা পাহাৰখন মানে হেৰি আছে অসমতে আছে ইয়েস অসমতে আছে মানে ইয়াত আহিলে সচৰাচৰ মানে মেঘালয়ত অহাৰ নিচিনা ফিল এটা হয় হয় আৰু ইয়াত বোৰ্ডিং আছে নাই বোৰ্ডিং আছে কাৰণ এই পৰিবেশটো হিচাপে মানে বোৰ্ডিংটো একদম দৰকাৰী বহুত দৰকাৰী আমাৰ বহুত পিসফুল বোৰ্ডিং আছে সিস্টেম আছে ইনফেক্ট আমাৰ মেছ সিস্টেমটো মানে আমাৰ ইমানে ভাল যে খোৱা লোৱাৰ মাজত আমাৰ ডাইৰেক্টৰ মেম আৰু চেয়াৰম্যান ছাৰেও হোষ্টেলৰ পৰা বেছিভাগ খানাটো খায় কাৰণ এটাই কুকৰ চেয়াৰম্যান ছাৰ আৰু ডাইৰেক্টৰ মেমে ষ্টুডেন্টৰ লগতে থাকে হোষ্টেলৰ ওচৰতে ছাৰহঁতৰ ৰেসিডেন্সটো আছে আৰু এটা কথা কক চাওক সবৰটো সপোন থাকে কিন্তু কিছুমানে ধৰক পইচাৰ অভাৱৰ কাৰণে বা কিবাৰ অভাৱৰ কাৰণে এনেকুৱা ইনষ্টিটিউট এখনত পঢ়িব নোৱাৰে আপোনালোকৰ ফালৰ পৰা কিবা আছে নেকি হয় আমাৰ যেটো স্কলাৰছ একাডেমি এডুকেশ্যন ট্ৰাষ্ট ইয়াৰ মূল উদ্দেশ্যটোৱে আছিল আৰম্ভণিতে যে আমাৰ ল'ৰা ছোৱালীবিলাক বাহিৰলৈকে গুচি যায় নিজৰ ঘৰৰ পৰিৱেশটো এৰি বাহিৰত ইঞ্জিনিয়াৰিং পঢ়ে তো ঠিক সেই উদ্দেশ্যৰে আমাৰ আচলতে কলেজখন ফাৰ্ষ্ট এষ্টাব্লিছ হৈছিল এসআইটিএমখন আমি সেই ধৰণে কৰিছিলো যে আমাৰ ল'ৰা ছোৱালীখিনি খুব বাহিৰলৈ মানে আপোনাৰ কি কম ব্ৰেইন ড্ৰেইনৰ নিচিনা এটা হৈ যায় তো তাত গৈ পেলাই নিজৰ ঘৰৰ পৰিৱেশটো নাপায় তো একেখিনি মানে উচ্চ শিক্ষা ইয়াতে উচ্চ মানদণ্ড দিয়াৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ তো
তো তাৰ লগতে আমি যিহেতু ছ'চাইটিক আমি পে'বেক কৰিব লাগিব, তো সেই ধৰণে আমাৰ এতিয়া বৰ্তমান যি 3টা কোৰ্চ আছে, BTech হওক, BCA হওক, BBA হওক, এই 3টা কোৰ্চতে আমি যিখিনি মানে আপোনাৰ ধৰক কাৰোবাৰ আৰ্থিক সচ্ছলতাটো নাই, তো সেইখিনিৰ কাৰণে আমি এইবছৰৰ পৰা আমাৰ মোটামুটি 10% ছিট আমি এইবাৰ তেনেকৈ দিছোঁ, যে বিশেষ ধৰণৰ স্কলাৰশ্বিপ এটা কলেজৰ পৰা দিয়া হৈছে, যে যিখিনি ল'ৰা ছোৱালীৰ খুব হাবিয়াস আছে, তেওঁলোকৰ পঢ়া শুনাৰ প্ৰয়াসটো ভাল আছে, তো তেওঁলোকক আমি আৰ্থিক সহায়তা কৰি দিম, যে স্কলাৰশ্বিপ আৰ্থিক হয় মানে ফ্ৰী এডুকেশ্যন নহয়, স্কলাৰশ্বিপ শব্দটো কিন্তু চব ইনষ্টিটিউটতে ইউজ হয়। ধৰক কোনোবাই 20% পায়, কিছুমানে একদম 80%লৈকে পায়। ফ্ৰী কৰিব বিচাৰিছোঁ আমি এইবাৰ কেইটামান ছিটৰ কাৰণে, BBA BCA আৰু বাকী হোষ্টেল খোৱা লোৱা সেইটো দিব লাগিব নে নাই? সেইটো লাগিব। আচ্ছা, সেইটো লাগিব মানে মেধাৱী ছাত্ৰৰ কাৰণে ইয়াতে ক'ব গ'লে ফ্ৰী এডুকেশ্যন আছে, হয়নে? একচুৱেলি সেইটো হয়নে কথাটো? ভাল লাগিল বাৰু কথাখিনি। তুলিয়া বতাহে উৰিয়া শিকলে যে পাহাৰৰে চূড়াকে